যি ঘটনা সংঘটিত হ'ল ইয়াতে এইটো ক'ব গ'লে একটু এটা জঘন্য ঘটনাটো ঘটিলে ইতিমধ্যে আমি গোটাই অসমৰ কুৰু ছাত্ৰ সন্থা হিচাপত কেন্দ্ৰ সমিতি হিচাপত আমি এইটো নিন্দা কৰিছোঁ। তেনেকুৱা ঘটনাটো হ'ব নালাগিছিল। আৰু যি আমি ইয়াতে সোধ-পোছ কৰাওঁতে গম পাইছোঁ দুজনীগৰাকী ছাত্ৰীসকলে ইমান ধুনীয়াকৈ সিহঁতে স্পৰ্টছত আগবাঢ়ি আছিল বা পঢ়া শুনাটো ভালেই আছিল। সিহঁতে বহুত ভদ্ৰ হিচাপত সিহঁতে মানে চলি আছিল, মানে যেনেকুৱা সমাজত চলিব লাগে তেনেকুৱা আছিল সিহঁতে। কোনো সিহঁতৰ বজ্জাতি ধান্দা বা এটা সিহঁতৰ কাৰ্যসূচীবিলাক কোনো একো নাছিল, কিন্তু তাৰ মাজত এইবিলাক ঘটনা সংঘটিত হ'ল। এইকাৰণে আমি মানে আন্তৰিকভাৱে আমি নিন্দা কৰিছোঁ। আৰু এটা চৰকাৰক আমি এটা আহ্বান জনাব বিচাৰোঁ, মানে ষ্ট্ৰংভাৱে কুৰু ছাত্ৰ সন্থাৰ তৰফৰ পৰা কি য'ত আমি চাওঁ, আমি য'ত আছোঁ আদিবাসী হিচাপত য'তে নহওক অসমত বসবাস কৰোঁ, এটা নাই কিবা এটা ঘটনাটো এনেকুৱা সংঘটিত হৈ থাকে। মানে য'ত আমি মাটি বাৰীৰ ক্ষেত্ৰত বা নিজৰ জাগাত বসবাস কৰাৰ সময়তো বা নিজৰ সাংবিধানিক আইন হিচাপত আমি মানে ভালকৈ বসবাস কৰিব নোৱাৰোঁ বা এটা জীয়াই থাকিব আমি নোৱাৰোঁ। সদায় আমাৰ ওপৰত আক্ৰমণ এনেকুৱা বা কাণ্ড এনেকুৱা হৈ আছে। এইকাৰণে চৰকাৰৰ ইফালৰ পৰা আমি এই যি ঘটনাটো ঘটিলে এইটো সঠিকভাৱে আমি ন্যায় বিচাৰোঁ আৰু তদন্ত হ'ব লাগে। আৰু যাতে ফিউচাৰত তেনেকুৱা ঘটনাটো মানে ঘটাটো আমি নিবিচাৰোঁ। আমাক যেনেকুৱা সাংবিধানিক আইন মোতাবেক নিৰপেক্ষ আমাক দিব লাগে চৰকাৰৰ পৰা, এইটো আমি বিচাৰোঁ। আৰু আমি মানুহ হিচাপত সাংবিধানিক আইন মোতাবেক আমি জীয়াই থাকিব বিচাৰিবলৈ আমি আহ্বান জনাওঁ চৰকাৰৰ আগত। আৰু আমি এইটোৱে নিন্দা কৰোঁ যাতে দুবাৰা তেনেকুৱা ঘটনাটো নহ'ব। আৰু যিহেতু আমাৰ মানুহৰ বসবাস এৰিয়াত, আমাৰ জাগাত, আমাৰ বাগান অঞ্চলত এইটো আমাৰ মানুহ হয়, এই পুখুৰীটো খান্দিবৰ কাৰণে সিহঁতক বোলে বাধা কৰিছিল, কিন্তু সিহঁতে বাধাটো মানা নাই। আৰু এইটো মুদ্দেতে আজি ঘটনাটো ঘটিলে। সেইকাৰণে আমি বিচাৰোঁ যিহঁতে ইয়াতে বাগানটো চলাইছে মালিক হিচাপত বা যিহঁতে পুখুৰীটো খান্দিলে সিহঁতক সঠিকভাৱে এটা শাস্তি দিব লাগে আৰু ভালকৈ তদন্ত হ'ব লাগে, আৰু যাতে এনেকুৱা বেলেগ লাইনত এনেকুৱা ঘটনাটো ইয়াতে নঘটে। ধন্যবাদ।